আমি এনেকুৱা ধৰণৰ কেছ কৰোঁ, কিছুমান কাউন্সিলিং বুলি ক'ব পাৰে। এনেকুৱা ধৰণৰ হয় সংসাৰবিলাক মিলাপ্ৰীতিৰে থকাৰ হয় বা আজিকালি দিয়াটোৱে বুলি ভবা হয় সেই নাথাকোঁ কেতিয়াবা সামাজিক দায়িত্ব তেনেকুৱা এটা কাৰণ তেওঁলোকক মাতিছিলোঁ, তেওঁলোকে আমাৰ সিহঁতৰ ফটো দিওঁ জানো ফটোখন দিওঁতে সিহঁতৰ ভিডিঅ' বনাই দিওঁ বন্ধ কৰিব লাগে বোলে কিয় বন্ধ কৰিম মই কিয় ডিলিট কৰিম নকৰোঁ আনি পেলাই যেতিয়া যৌথ পৰিয়াল মনোমালিন্য থাকেই কিবা কিবি কাজিয়া লাগি তেওঁলোকে গুচি গ'ল। আৰু আজিকালি বিশেষকৈ ল'ৰা ছোৱালীবিলাক বৰ ধৈৰ্য বোলা বস্তু নাই তেওঁলোক গুচি গ'ল গুৱাহাটীত থাকিলেগৈ থাকোঁতে ল'ৰাটোৰ আকৌ ঘৰলৈ মনত পৰিলে মাকহঁতলৈ মনত পৰিলে এদিন তাইক পত্নীক তাতে এৰি তেওঁ আকৌ ঘৰ পালেহি। তেতিয়া তেওঁ অসহায় হ'ল, মাকহঁতক ক'লে আৰু মাকহঁতেও লগ লাগি কেছ দি দিলে চিধাই। গতিকে দিয়াৰ পিছত এটা সিহঁতৰ মাজত এটা কণ্ট্ৰভাৰ্চি হৈ গ'ল। তাৰপিছতে কি হ'ল, ঘৰলৈ আনিব চালে তেওঁ নাহে, তেওঁ গৈ পেলাই মাকৰ ঘৰতে থাকিলেগৈ। এতিয়া যিহেতু তেওঁৰ 2 মাহ হৈছে গৰ্ভ অৱস্থাত, গতিকে তেওঁ এতিয়া আহিব বিচাৰিছে আৰু আমাৰ ওচৰলৈ যেতিয়া গ'ল আমি তেতিয়া ফোন কৰি কথা ল'ৰাজনে ৰাখিবলৈ মন সেইকাৰণে মাককো লৈ আহিলোঁ, তেওঁকো লৈ আহিলোঁ। আমি সাধাৰণতে তেনেকৈ লৈ নাহোঁ, এটা কাজিয়া পেচাল হয় বুলি, কিন্তু আজি লৈ আহিবলৈ বাধ্য হ'লোঁ। আৰু যিহেতু সুধি লৈছোঁৱে আমি তেওঁলোকক, গতিকে আমি আৰু বিনুৰ বেছি দূৰত হৈ লৈ আহিছোঁ। মই আচলতে আনিব নোখোজোঁ, তথাপি আহি পাই গ'লোঁ এইখন ঘৰখন। আমি লাহেকৈ সোমাই গ'লোঁ, কি হয় কি নহয় কেতিয়াবা খুব এটা ফেৰচিয়াছ হৈ যায় মানুহবিলাক, তেওঁলোকৰ ভিতৰে মনোমালিন্য হৈ থাকে যিহেতু। কিন্তু আজি আমি এনেকৈ এইটো ঘৰ তেওঁলোকৰ সোমাই আহিলোঁ। এনেকুৱা ধৰণৰ কেছ আমি বহুতো কৰি থাকোঁ, বহুত ঘৰ সংসাৰ আমি পাতি দিছোঁ, কিন্তু আমি কৈ নাথাকোঁ কথাবিলাক। আৰু কাৰণ সেই ভিক্টিমসকলে এই কথাবিলাক যেতিয়া ৰাজহুৱা কৰি দিয়ে তেওঁলোকে অলপ লাজো পায়, বেয়াও পায়। কিন্তু আজিকালি দেখিছোঁ দেখোন ইমান এনেকুৱা কামবিলাক কৰি জনাই দিয়ে। আমিতো হাজাৰ বিজাৰ কৰোঁ, কিন্তু আমি জনাই আজিলৈকে দিয়া নাই। তথাপি আমি ভাবিছোঁ আমি কেতিয়াবা নক'লেও নহয়, কেতিয়াবা ক'বলগীয়া হয়, সেইকাৰণে আমি গ'লোঁ। আৰু তেওঁলোকে এই মহিলাসকল দেখিছেনে, তেওঁলোকক মাতি আনিছে। আজিকালি নাৰী সুৰক্ষাৰ কিছুমান গোট থাকে, CLF বুলি এটা বিভাগ আছে, সেইটোৱে এনেকৈ ধৰণৰ গোটবিলাক পাতি দিয়ে। আমাৰ তাতো আছে, তেওঁলোকে এনেকুৱা ধৰণৰ কাউন্সিলিং কৰে। কেতিয়াবা তেওঁলোকৰ মাজতে অবুজন মানুহো থাকে, কিন্তু আমি দেখিলোঁ আজি কিন্তু বেয়া লগা নাই, তেওঁলোকে বুজি পাইছে বা ওপৰা-ওপৰিকৈ কথাবিলাক কোৱা নাই। আমি এফালৰ পৰা ধীৰে সুস্থিৰে কথাবিলাক সুধি গ'লোঁ। তেওঁলোকৰ মাকক সুধিলোঁ, তেওঁৰ যিজন বিবাহ কৰিছিলে তেওঁকো সুধিলোঁ, তাৰপিছত ছোৱালীজনীকো সুধিলোঁ, মাকেও ক'লে, ছোৱালীজনীও ক'লে। গোটেইখিনি কথাখিনি তেওঁলোকৰ কথাবিলাক ইমান ডাঙৰ কথা নহয়। গতিকে আমি ক'লোঁ যে আমি সিদ্ধান্ত ল'লোঁ, তোমালোকে ঘৰখন কৰি পেলাই যদি কিবা প্ৰব্লেম থাকে পিছত আমাক জনাব। আৰু এওঁলোক আছে যিহেতু এই মহিলাসকলে গাঁৱত আছে, এনেকুৱা ধৰণৰ মহিলা আজিকালি প্ৰয়োজন হৈছে এনেকুৱা গোটবিলাক। আছে যিহেতু কোনো চিন্তা কৰিবলগীয়া কথা নাই, তেওঁলোক ভালকৈ থাকিলে হ'ল। দেওৰজনো আছে, তেওঁৰ ওপৰতো অলপমান অভিযোগ আনিছিলে তেওঁক মাৰা বুলি, কিন্তু আমি অকণ বুজাই বঢ়াই থ'লোঁ। তাৰপিছত আহিলোঁ গীতাহঁতৰ ঘৰলৈ। এয়া গীতাহঁতৰ মাক হয়, ইমান বয়স হৈছে এতিয়াও সুন্দৰকৈ আছে। আমাক কথা সুধিছেও। আমি তাতে চিৰা দৈ খাই আমি ঘৰমুৱা হ'লোঁ। আৰু কিবাকিবি বহুত দিন তেতিয়ালৈ গাখীৰ মই কেতিয়াবা ক'ম, বহুত দিন ক'ব পৰাও নাই, সময় সুবিধা আচলতে কৰিব পৰা নাই, বহুত ব্যস্ত হৈ আছোঁ। নিশ্চয় মই আকৌ লগ পাম আপোনালোকক ভিডিঅ'ত, আৰু এনেকুৱা এটা কাহিনী আমি কৈ যাবলৈ চেষ্টা কৰিম। এইয়া ঘৰখন দেখিছেনে, এনেকুৱা ধৰণৰ হৈ থাকিলে আচলতে ঘৰ সংসাৰবিলাক একেবাৰে দুখৰ হৈ পৰে।
গতিকে আমি সদায় চেষ্টা কৰিব লাগে শান্তিত থাকিবলৈ, আৰু ধৈৰ্য সহ্য গুণ মানুহক লাগিবই। আৰু এতিয়া বৰ্তমান অৱস্থাত আচলতে আমাৰ ধৈৰ্য সহ্য গুণবিলাকো কমি গৈছে, সেইকাৰণে এনেকৈ মনোমালিন্য হয়। আৰু কিছুমানেতো ঘৰ সংসাৰ বাদ দি একেবাৰে গুচি যায়। আৰু কাহিনী বহুত আছে যে বোৱাৰীকজনী ল'ৰা ছোৱালী এৰিও মানে আন পুৰুষৰ সতে পলাই যায়, তেনেকুৱা ধৰণৰ কাহিনীও আছে। কিন্তু আমি সেইবিলাক কাহিনী ইমান ৰাজহুৱা কৰি দিবলৈ অলপ বেয়া পাওঁ, কাৰণ তেওঁলোকৰো সন্মান থাকে বা কিবা এটা কাৰণত হৈ গ'ল ঘটনাবিলাক, সেইবুলি আমি যে মানুহবিলাকক তেনেকৈ ফকাচত আনি একেবাৰে অপমান দিম, সেইটো আমাৰ উদ্দেশ্য নহয়। আমাৰ উদ্দেশ্য সকলো মানুহে ভালকৈ থকাটো। ধন্যবাদ।